নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত মিথুন ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি চহৰত থাকে আৰু আপোনাৰ ঘৰ এখন গাঁৱত বা আন এখন চহৰত আছে, তেন্তে এই মাহত আপুনি তালৈ যাব লাগিব আৰু ঘৰৰ প্ৰাচীন লোকসকলৰ বা আপোনাৰ পুৰণা যিসকল চিনাকি ব্যক্তি, তেওঁলোকৰ লগত আপুনি লগ পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। বিদেশত থাকিলে এই মাহত আপুনি আপোনাৰ ঘৰটোলৈ মনত পৰিব আৰু আপুনি উভতি অহাৰ পৰিকল্পনা কৰিব পাৰে। আপোনাৰ ভাইটি বা ভনীয়েকৰ যিকোনো এজনে হয়তো চাকৰি পাব পাৰে। ঘৰৰ পৰিৱেশ অতি ভাল হ'ব, কিন্তু কাৰোবাৰ লগত সম্পৰ্ক ভংগ কৰাত বহু অসুবিধা হ'ব। এনে পৰিস্থিতিত কাৰো কথাত সোমাব নালাগে আৰু ঘৰৰ কথা আপুনি আনৰ আগত কোৱাৰ পৰা আপুনি বিৰত থাকক। যদি কিবা এটা ঘটনাই আপোনাৰ ঘৰত জ্যেষ্ঠ লোকসকলৰ হৃদয় বিন্ধিব, কিন্তু যদি আপুনি ধৈৰ্যৰে কাম কৰে তেন্তে সকলো অতি সোনকালে ঠিকেই থাকিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত একেবাৰে বিনিয়োগ নকৰিব, নহ'লে আপোনাৰ ধন ডুব যাব পাৰে। যদি আপুনি ষ্টক মাৰ্কেটত বিনিয়োগ কৰিছে তেন্তে এইটো মনত ৰাখিব, নহ'লে আপুনি লছ খাব। খৰখেদাকৈ কোনো সিদ্ধান্ত নল'ব আৰু আপুনি কোনো অভিজ্ঞ ব্যক্তিৰ পৰাও আপুনি পৰামৰ্শ ল'বলৈ দৰকাৰ নাই। যদি আপুনি আপোনাৰ টকাখিনি ক'ৰবাত আবদ্ধ হৈ থকা দেখিবলৈ পাইছে বা আবদ্ধ হৈ আছে, তেন্তে এই মাহত আপুনি ঘূৰাই নাপাব। ব্যৱসায়ীসকলে তেওঁলোকৰ ব্যৱসায়ক লৈ চিন্তিত হ'ব আৰু আয়সমূহ আপোনাৰ তুলনামূলকভাৱে কম হ'ব। আপোনাৰ চাকৰিটোত ৰাজনীতিৰ বলি হ'বলগীয়া হ'ব পাৰে। আপোনাৰ চাকৰিটোৱে হয়তো সংকটৰ সন্মুখীন হ'ব পাৰে। এনে পৰিস্থিতিত আপোনাৰ কামৰ প্ৰতি মোহভংগ বা মনোযোগ নোহোৱা কৰাতকৈ আপুনি দৃঢ়ভাৱে মন দিয়ক আৰু অফিচত ৰাজনীতিৰ পৰা আপুনি আঁতৰি থাকক। তেওঁ আপোনাক এই মাহত মাজভাগত কামৰ বাবে আপোনাক অলপমান
বকাবকি বা কথা শুনাব পাৰে। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ অধ্যয়নৰ চাপ বেছি হ'ব যদিও সেই অনুসৰি আপুনি ফলাফল লাভ কৰা নহ'ব। বহু কষ্ট কৰিব কিন্তু ফলাফল সোনকালে নাপাব। আপুনি আপোনাৰ কলেজত শ্ৰেণীত ক্লাছ আৰম্ভ হৈ থকাৰ সময়ত আপুনি মনোযোগৰ অভাৱৰ বাবে শিক্ষকসকলৰ পৰা আপুনি ক্ষোভৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সেয়েহে এই কথাটো আগতীয়াকৈ মনত ৰাখিব আৰু আপুনি আপোনাৰ শ্ৰেণীত সঠিক সময়ত মনোযোগ ৰাখিব। যদি আপুনি BCom বা BEdৰ ছাত্ৰ ছাত্ৰী হয় তেন্তে সজাগ হওক। এই মাহত আপোনাৰ লগত কিছুমান অশুভ হ'ব পাৰে। ফেশ্বনৰ ক্ষেত্ৰত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ জ্যেষ্ঠজনে হাৰাশাস্তি কৰিব পাৰে। হয়তো আপুনি পঢ়া শুনাৰ বিষয়েও যিকোনো সুনিৰ্দিষ্ট সিদ্ধান্ত ল'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ প্ৰেম জীৱনত আপুনি সুখী হ'ব আৰু আপুনি আপোনাৰ সংগীৰ সম্পূৰ্ণ সমৰ্থন পাব। বিবাহিত হ'লে আপোনাৰ পত্নী বা আপোনাৰ স্বামীয়ে আপোনাৰ প্ৰতিটো খোজতে আপোনাক সমৰ্থন কৰিব। আপোনাৰ কামতো তেওঁলোকে সহযোগিতা প্ৰদান কৰিব, যাৰ বাবে আপুনি আপোনাৰ কামটো অতি সোনকালে কৰা দেখিবলৈ পোৱা যাব। দুয়োৰে মাজত প্ৰেম বৃদ্ধি পাব। যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে আৰু ঘৰৰ কোনোবাই এই কথা জানিছে তেন্তে এই মাহত আপোনালোকৰ পাৰ্থক্যটো বিশেষভাৱে প্ৰকাশ পাব পাৰে। আপোনালোকৰ সম্পৰ্কৰ কথাও আপুনি প্ৰকাশ কৰিব পাৰিব। আপোনাৰ মায়ে এই সম্পৰ্কত খং কৰিব পাৰে, কিন্তু ধৈৰ্য আৰু সংযমৰ সৈতে ব্যৱহাৰ কৰিলে পৰিস্থিতি বহু পৰিমাণে সমাধান হ'ব। বিবাহৰ বাবে অপেক্ষা কৰা ব্যক্তিসকলৰ কিছু সম্পৰ্ক থাকিব কিন্তু কথা পাতিব নোৱাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ উশাহৰ সমস্যা থকা ব্যক্তিসকলে বা ৰোগীসকলে এই মাহত নিজৰ যত্ন ল'ব লাগিব আৰু অধিক সেউজীয়া শাক পাচলি খাব লাগিব। যদি আপুনি হাঁফানিৰ সমস্যাত অশান্ত হৈ আছে তেন্তে সদায় ইনহেলাৰটো লগত ৰাখিব আৰু ঘৰত অতিৰিক্ত ইনহেলাৰ এটা ৰাখিবলৈ চেষ্টা কৰক। এই মাহত হয়তো কিছুমান সমস্যা হ'ব পাৰে যিয়ে আপোনাৰ জীৱনকো বিপদত পেলাব পাৰে। মনত কিবা এটা চিন্তা থাকিব যাৰ বাবে কোনো কাম কৰিবলৈ আপুনি মন নকৰিব। মনত কিছু চিন্তা কৰাৰ যি শক্তি সেইবোৰ আপুনি অপ্ৰয়োজনীয়ভাৱে অসুবিধা দেখিবলৈ পাব আৰু আপুনি আমনি পাব। এনে পৰিস্থিতিত যদি আপুনি প্ৰণায়াম কৰাৰ অভ্যাস গঢ়ি তোলে তেন্তে সেয়া অতি সঠিক হ'ব। ঘৰৰ ওচৰৰ পাৰ্কত ৰাতিপুৱা আপুনি খোজকঢ়াৰ অভ্যাস গঢ়ি তোলক। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 7 আৰু শুভ ৰং হিচাপে আপোনাৰ এই মাহত মেৰুণ ৰং ব্যৱহাৰ কৰিব পাৰে। মিথুন ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ উপায় আগবঢ়োৱা হৈছে। কলেজত পঢ়ি আছে যদি আপুনি তেন্তে এই মাহত শিক্ষকৰ লগত আপুনি যোগাযোগত ৰাখক। তেওঁলোকৰ লগত অভদ্ৰ আচৰণ কৰিলে পিছত আক্ষেপ কৰিব লাগিব। এই মাহত যদি আপুনি তেওঁলোকৰ লগত ভাল আচৰণ কৰে তেন্তে ভৱিষ্যতে ই শুভ বুলি প্ৰমাণিত হ'ব। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰি চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ
যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰ। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এয়া আছিল এই 2025 বৰ্ষৰ ফেব্ৰুৱাৰী মাহটোত মিথুন ৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক সেই প্ৰশ্ন কমেণ্ট বক্সত আমাক অৱগত কৰাওক আৰু আমি আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ সকলো সময়তে দিবলৈ আমি সাজু আছোঁ। যদি মোৰ ভিডিঅ' ভাল লাগিল তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।